নমস্কাৰ, মই শ্ৰী দেৱজিৎ বৰুৱা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক তথা চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ তত্ত্বাৱধায়ক। যোৱা দুদিনৰ আগতে যি অৰুণাচল নামচাইত দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল, এয়া ঘটনাক আচলতে দুৰ্ভাগ্যজনক বুলি ক'ব নোৱাৰি। এই ধৰণৰ ঘটনা অৰুণাচলে বিভিন্ন সময়ত তেখেতলোকে এনেকুৱা ধৰণৰ দাদাগিৰি কৰি আহিছে। গতিকে এই ঘটনাক তথাপিতো আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অৰুণাচলৰ যিসকল লোকে এনেধৰণৰ কাণ্ড কৰি আছে, বহুত দিনৰ পৰা এনেধৰণৰ কাণ্ড অসমৰ মানুহৰ ওপৰত আক্ৰমণ কৰি আছে, তেখেতলোকক কৈছোঁ আপোনালোকৰ দাদাগিৰি বন্ধ কৰক, নহ'লে কিন্তু অসমৰ মানুহে যদি দাদাগিৰি কৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে আপোনালোকৰ কিন্তু পেটে ভাতে মৰিব। কথাটো কিন্তু মনত ৰাখক, আমাৰ ধৈৰ্য বান্ধ নিছিঙিব। আমাৰ ধৈৰ্য বান্ধ ছিঙিবলৈ হ'লে আপোনালোকৰ কি অৱস্থা হ'ব এবাৰ কল্পনা কৰি চাওক। তাৰপিছত আপোনালোকে আমাৰ মানুহৰ ওপৰত হাত তুলিবৰ কাৰণে 100 বাৰ ভাবিব লাগিব। আপোনালোকে ভাবি পোৱা নাই আমি কি কৰিব পাৰোঁ। আৰু অৰুণাচল চৰকাৰক কৈছোঁ, আপোনালোকে অসমৰ মানুহক সদায় অসমৰ মানুহক মাৰপিট হোৱাৰ পিছত আপোনালোকৰ মানুহক ব্যৱস্থা গ্ৰহণ নকৰে, কাৰণ আপোনালোকে ওচৰতে দিয়ে অসমৰ মানুহক মাৰিবৰ কাৰণে। আৰু এই ধৰণৰ কাণ্ড আপোনালোকে চৰকাৰখনে যে কৰি আছে, আপোনালোকে এইফালে অহা যোৱা যে বন্ধ কৰি দিব পৰা আমাৰ ক্ষমতা আছে, সেই কথাটো আপোনালোকে কিন্তু বুজি লওক। পেমা খাণ্ডু ডাঙৰীয়া, আপুনি ভালকৈ শুনি লওক, যদি অসমৰ মানুহক পুনৰ এনেধৰণৰ আক্ৰমণ কৰে তেতিয়াহ'লে কিন্তু সম্পূৰ্ণৰূপে অসমৰ ফালে অহা যোৱা বন্ধ কৰি দিয়া হ'ব। আৰু যিসকল লোকক আমাৰ এই ঘটনাত দুখ পাইছে, যিসকল লোক আঘাতপ্ৰাপ্ত হৈছে, তেখেতলোকক অতি কমেও অৰুণাচল চৰকাৰে 20 লাখকৈ টকা তেখেতলোকক ক্ষতিপূৰণ দিয়ক। আৰু পৰশুৰাম কুণ্ডলৈ যোৱা প্ৰতিজন ব্যক্তিৰ জীৱন আৰু সম্পত্তি সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰক। আমি অসমৰ মানুহে কৈ থাকোঁ, হাত বাই ভনী, এটা কথা ভাবি চাওক, অসমৰ মানুহে হাত বাই ভনী বুলি কৈ কোনোবাই বাই ভনী ঘৰলৈ গ'লে পদূলিমুখত পইচা লয় নেকি? সোমোৱাৰ আগতে পইচা লয় নেকি? পইচা দিয়ক, তাৰপিছত সোমাব পাৰিব। এইবিলাক কথা ক'লে মানে ক'ব এইবিলাক আইন কানুন সংবিধানৰ কথা। যেতিয়া আমাৰ মানুহক মাৰপিট কৰে, আমাৰ মানুহে পইচা দি তাত যেতিয়া প্ৰৱেশ কৰে, আমাৰ সম্পত্তি জীৱনৰ নিৰাপত্তা নাথাকে, তেতিয়া আইন কানুন সংবিধান ক'ত যায় তেতিয়া? আমাৰ অসমৰ জনটো শুইয়ে থাকে। অসমৰ মাটি দখল কৰিলেও তেখেতে এই আমুকলৈ দি দিম তামুকলৈ যি আবুল তাবুল বকি থাকে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ, আপুনি পত্নী ধৰ্ম পালন কৰিছে, খুব ভাল কথা, পালন কৰক, ভালকৈ পালন কৰক, আৰু কৰক, আমাক ক'বলগীয়া নাই, কিন্তু আপুনি ৰাজধৰ্মও পালন কৰিবলৈ শিকক। আপোনাক মাত্ৰ সেইটো কথাই ক'লোঁ। আৰু আইন কানুনৰ দোহাই দি অসমৰ মানুহক নিৰাপত্তা দিয়াৰ ব্যৱস্থাও কৰক। কেৱল আইন কানুনৰ দোহাই দি অসমৰ মানুহক মাৰপিট কৰি তাৰ পৰা খেদি পঠাব, অসমৰ মানুহে মাৰ খাই আহিব, এই ধৰণৰ কথা কিন্তু আৰু সহ্য কৰা নহ'ব। চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে এনে কাৰ্যক কেতিয়াও আৰু সহ্য নকৰে। আৰু অৰুণাচলবাসীকো কৈছোঁ, আপোনালোকক আমাৰ যেনেধৰণে মৰম চেনেহ আপোনালোকৰ লগত আছে, এই মৰম চেনেহ বজাই ৰাখিবৰ কাৰণে আপোনালোকে কিন্তু চেষ্টা কৰক। যদি আপোনালোকে এনেধৰণে আমাৰ মানুহৰ ওপৰত আক্ৰমণ কৰাৰ পিছতো আপোনালোকে মৌনতা অৱলম্বন কৰি থাকে, তেতিয়া কিন্তু ইয়াৰ পৰিণাম যে আপোনালোকে ভুগিব। আৰু তাৰ কাৰণে কিন্তু জগৰীয়া আপোনালোক প্ৰথমতে নিজেই হ'ব, তাৰপিছত অৰুণাচল চৰকাৰ হ'ব, অসম চৰকাৰ হ'ব আৰু ভাৰত চৰকাৰ হ'ব। তাৰ কাৰণে জগৰীয়া চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি নহয়। সেইকাৰণে সকলো অসমবাসীকে আহ্বান জনাইছোঁ যে এনেধৰণৰ ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিলে অকল গৰিহণাই দি আছোঁ, কিন্তু হাতে কামে আমি কৰিবলৈ কিন্তু যাতে আমাক বাধ্য নকৰে, তাৰ কাৰণে আপোনালোকক সকীয়াই দিলোঁ যে অৰুণাচল চৰকাৰক পুনৰবাৰ সকীয়াই দিলোঁ যে আমাক হাতে কামে কৰিবলৈ যাতে বাধ্য নকৰে, কি ধৰণৰ ৰূপ ল'ব পাৰে সেই কথাটো এবাৰ ভাবি চাওক। আৰু আমি যিসকল ব্যক্তিৰ দুখ পাইছে, যিসকল ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে, তেখেতলোক সকলোৱে আশু আৰোগ্য কামনা কৰিছোঁ। আৰু অহাকালিলৈ আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ জিলাবিলাকত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। সকলোৱে সহায় সহযোগ আগবঢ়াব। অসমৰ মানুহৰ ওপৰত আক্ৰমণক আমি কেতিয়াও সহ্য নকৰোঁ আৰু গ্ৰহণ নকৰোঁ। একে ক'লোঁ, ধন্যবাদ।